কিতাপ নপঢ়া জাতিক কেৱল গামোচাই বচাব নোৱাৰে। যিকোনো শোষণ নিষ্পেষণৰ পৰা প্ৰতিজন মানুহক মুক্তি লাগে, কিন্তু আমাক শান্তি লাগে। ৰাজনৈতিক বিশ্লেষণ সমীকৰণ মই নাজানো, কিন্তু আত্মাৰ নিৰ্দেশ মই অনুভৱ কৰোঁ। অৰ্থনীতি যেতিয়া বিদেশীৰ হাতলৈ যায়, তেতিয়া কলা নিষেধ হয়। মানুহক দোষ দি ঈশ্বৰক পূজা কৰি লাভ নাই। দুখীজনৰ মুখত হাঁহি বিৰিঙাব পাৰিলেই ঈশ্বৰক সেৱা কৰা হয়। মই জাতিভেদত বিশ্বাস নকৰোঁ, অকল মানুহ বুলি ভাবোঁ, নিজকে শুদ্ধ অসমীয়া বুলি ভাবোঁ। নাম থাকিলে বদনাম থাকেই। কেতিয়াও নিজক ঢিলাই দিব নালাগে। যোদ্ধা মনোভাৱটো সদায় মনৰ ভিতৰত থাকিব লাগে। এইটো লৈয়েই মই আগুৱাই গৈ আছো সদায়। পৃথিৱীখন দুটা বস্তুৱেই চলায়, এটা হৈছে মগজু আৰু আনটো হৈছে হৃদয়। কিছুমান মানুহ টকাৰ ধনী, কিছুমান মনৰ ধনী। মই মনৰ ধনী হ'বলৈ বিচাৰোঁ। নতুন প্ৰজন্মই যদি অকল পাঠ্যপুথিৰ মাজতে সীমাবদ্ধ থাকে, তেন্তে তেওঁলোকে শিক্ষা ঠিকেই পাব, কিন্তু জ্ঞান নাপাব। চাকৰি পাব, কিন্তু জীৱনৰ সোৱাদ উপলব্ধি কৰিব নোৱাৰিব। ভগৱান আকাশত নাথাকে, ভগৱান সকলোৰে মাজত থাকে। ভগৱান ফুলত থাকে, গছত থাকে। মোতকৈ বেছি মোৰ কৰ্মখিনিক, মোৰ সৃষ্টিখিনিক মনত ৰাখিলে মই বেছি ভাল পাম।